কবিতা খাওন ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ হাতীচুং মিনি PHলৈ। তাত এনিমিয়া বিষয়ে এখন সভা হ'ব আৰু লগতে ছমাহৰ পিছৰ পৰা যে যিটো আমি আহাৰ খুৱাওঁ সেইটোৰ ওপৰত এখন সভা হ'ব। এয়া মোৰ লগৰ সহকৰ্মী আছে জ্যোতি আৰু এয়া ইনুৰাণী কাকতি, ৰুমি তামুলী, কৰবী দাস, ৰশ্মিৰেখা বৰুৱা, এয়া মোৰ সহকৰ্মীসকল আছে। এতিয়া আমি ভিতৰলৈ যাবলৈ ওলাইছোঁ। ভিতৰত মানে মিটিংখন অংগনবাড়ী কৰ্মীবৃন্দ আজি আমি পোষণ মাহৰ যিহেতু আমাৰ প্ৰতি বছৰে এইটো সপ্তম বৰ্ষত উপনীত হ'ল আমাৰ পোষণ অভিযানৰ। এই পোষণ অভিযানৰ সপ্তম বৰ্ষটি উপলক্ষে প্ৰতি বছৰে যিহেতু আমাৰ ছেপ্টেম্বৰ মাহত পোষণ মাহটো আৰম্ভ হয়, গতিকে এই বছৰো ঠিক তেনেধৰণেৰে পোষণ মাহটো ইতিমধ্যে আৰম্ভ হৈ গ'ল। ধৰক আমাৰ প্ৰথম সপ্তাহৰ অনুষ্ঠানখিনি বা এক্টিভিটিখিনি আমাৰ কৰিবলৈ ইতিমধ্যে আমাৰ যা যোগাৰ কৰা হৈ গ'ল। কিছু কৰি দিওঁ যেনেকৈ একপেয়া মাকে নাম এইখিনি আমাৰ ধৰক ইতিমধ্যে এক্টিভিটিখিনি আৰম্ভ হৈছে। গতিকে আজিৰখিনি মই ক'বলৈ ওলাইছোঁ যে যিহেতু আমাৰ কনফাৰেঞ্চ মিটিং এখন লাগে স্বাস্থ্য বিভাগৰ প্ৰতি আৰু অন্যান্য লাইন ডিপাৰ্টমেণ্টৰ প্ৰতি, সেইটো উপলক্ষে আমি ইয়াত সকলোৱে একগোট হৈছোঁ। সেই উপলক্ষে আমি ছাৰ আৰু বাইদেউবোৰক হেল্থ ডিপাৰ্টমেণ্টৰ পৰা আহিছোঁ। আমাৰ ডিপাৰ্টমেণ্টে সকলোখিনিয়ে মিলি আমি এই অনুষ্ঠানটো মানে সফল কৰিবৰ কাৰণে চেষ্টা কৰিম। এইখিনি উদ্দেশ্যৰে আমি ইয়াত দলংঘাট প্ৰকল্পৰ পৰা উপস্থিত হৈছোঁ। সকলোৱে আমাৰ নমস্কাৰ গ্ৰহণ কৰি কৰিবলৈ আশা কম থাকিলে আমি সেইমতে ঔষধ পাতি দিওঁ। চ' আমাৰ ইয়াত আমাৰ এইটো এৰিয়াত বা আমাৰ অসমত বিশেষকৈ আমাৰ নিউট্ৰিশ্যনৰ কাৰণে হয়। নিউট্ৰিশ্যন মানে খোৱা বোৱা প্ৰণালীটো যিটো লেভেলত খাব লাগে আইৰণযুক্ত খানা সেইটো নাপাওঁ আমি, সেই কাৰণে হয়। আৰু এটা কাৰণে হয় পেলু থাকিলে হ'ব পাৰে। সেইকাৰণে এলভেণ্ডাজৰ টেবলেটটো আমি পেলুৰ ঔষধটো আমি বাচ্ছা পেটত থাকোঁতে আমি মাকহঁতক দিওঁ। এতিয়া এইটো চলি আছে, এলভেণ্ডাজৰ আমি স্কুলবিলাকতো চলি আছে। অকল পেলু এইটো যে অকল পেলু নাইকিয়া কৰে তেনেকুৱা নহয়, মানে এনিমিয়াটো ইনডাইৰেক্টলি আপোনাক বন্ধ কৰায়। কাৰণ পেলু যদি বহুত হৈ যায় আপোনাৰ পায়খানা তেজ গৈ থাকিব, গম নাপাব, তেনেকৈ এনিমিয়া হৈ যায়। ত' এইটো এটা বিশেষকৈ আৰু বহুত কাৰণ আছে, এইবোৰ ক'লে গোটেই দিন গুচি যাব, কিন্তু এইবোৰ আমাৰ ইয়াত ইমান নহয়। বিশেষকৈ খোৱা বোৱাটো আইৰণযুক্ত খানা সেইবোৰ খাব লাগে। এতিয়া কিছুমান আপোনাৰ হিমোগ্ল'বিনটো কম হ'লে বা তেজটো কম হ'লে দেহত আপোনালোকক মানে সময়লৈকে কৈছোঁ কিছুমান আপোনাৰ মানে হেৰি দেখিব। কেনেকৈ গম পাব মোক কম আছে নে নাই বেছি? চবেইতো হস্পিটেল আহি চেক কৰি দিব নোৱাৰে। বিশেষকৈ এটা বস্তু হৈছে মাথা ঘূৰাই মানুহে ভাবে কি প্ৰেছাৰ কমিছে বুলি। হস্পিটেললৈ আহে প্ৰেছাৰ কমিছে বুলি ভাবে ন, প্ৰেছাৰ বাঢ়িছে কমিছে কাৰণে মাথা ঘূৰাই বুলি ভাবে, প্ৰেছাৰতে ধৰে। তেনেকুৱা নহয়। তেতিয়া আমি ইয়াত আহিলে হস্পিটেললৈ আহিলে চেক কৰোঁ। যদি হিমোগ্ল'বিনটো কম থাকে সেইমতে আমি ঔষধ দিওঁ। ঔষধে কাম নিদিলে আমি ইনজেকশ্যন দিওঁ। যদি ইনজেকশ্যনো কাম নিদিয়ে তেতিয়া আমি তেজ দিব লগা হ'ব পাৰে। কিন্তু সেই তেজ দিব লগা হোৱা অৱস্থাটোলৈ যাবলৈ নালাগে, সেইটো বহুত বেছি মানে বেয়া হৈ যায়। এই টেবলেটতে এই বস্তুখিনি ঠিক কৰিব পৰা হ'ব লাগে মানে। সেইটো কাৰণে আপোনালোকে কিছুমান চিমটমছ আছে, ঘৰততো গম নাপাব। এইবোৰ মানে লক্ষণবোৰ কেনেকৈ মাথা ঘূৰাব, পটককৈ এনেকৈ বহি আছে, বহি পৰা এনেকৈ উঠি দিলে চক্কৰ মাৰি দিয়ে। কিছুমান মানুহ হয় চাবচোন, বহি আছে উঠি দিব চক্কৰ মাৰে। এইবোৰ হৈছে আপোনাৰ তেজ কম থাকিলে হোৱা কিছুমান চিমটমছ, মানে ক্লাছিকেল চিমটমছ বুলি কওঁ আমি, যিবোৰ সাধাৰণতে হয় আৰু মেক্সিমাম মানুহৰ ক্ষেত্ৰত। আৰু মাহেকীয়াটো কিছুমান মানুহৰ মাহেকীয়া হৈ থাকিলে বেছি ব্লাড যায় আপোনাৰ, তেওঁলোকৰ আপোনাৰ চান্সেছ বেছি থাকে, মানে বেছিকৈ সহায় কৰে এনিমিয়া হয়। আমাৰ মহিলাসকলৰ বেছিকৈ এনিমিয়া হয়, মতা মানুহবিলাকতকৈ মহিলাসকলৰ বেছি এনিমিয়া হয়। কিয় হয়? এইবোৰ কাৰণতে হয়। আপুনি যদি চাই 20গৰাকী মানুহৰ ভিতৰত আপোনাৰ 2গৰাকী যদি মতা মানুহ থাকে, তাৰে বাকী 18গৰাকী আপোনাৰ লেডি থাকিব। মতা মানুহৰ ইমান হেৰি নহয়। এইটো যদি হ'ব লাগিছে এইটো বেছি বেলেগ কাৰণত হয়, কিছুমান বেলেগ কাৰণ মেলিনা চেলিনা যে হয় সেইবোৰ কাৰণত হ'ব পাৰে। কিন্তু এনেই আমাৰ মহিলাসকল যিহেতু ইয়াত বেছিভাগ মহিলাই আছে, এইকেইটা কাৰণতে বেছিকৈ হয়। আপোনালোকে ইয়াৰ ভিতৰত যদি কিবা চিমটম দেখে, লক্ষণ দেখে, লগে লগে হস্পিটেলত আহিব। আজি এজনী মানুহ আহিছে, হিমোগ্ল'বিন আজি নহয় কালি পৰহি হিমোগ্ল'বিন আপোনাৰ 8, তেওঁ গম নাপায়। তেওঁ এনেই বেলেগ বেমাৰ দেখাব আহিছিলে। মই পটককৈ চাওঁতে দেখিলোঁ মানুহজনীটো ভয় খাই গৈছে, হিমোগ্ল'বিন চাওঁতে 8 দেখিছোঁ।
এতিয়া 8 থাকিলে হিমোগ্লোবিন আমি ঔষধলৈকে বচাব পাৰোঁ, তাতকৈ বেছি হ'লে আমি বেছি দিব লাগিব। আৰু 5তকৈ কম হৈ গ'লেতো আৰু আপোনাৰ টেষ্ট দিব লগা হ'ব পাৰে। মানুহজনীতো গম নাপায়, মানুহজনীক মই সুধিছোঁ আপোনাৰ এনেকৈ কিবা হৈছিল নেকি, কৈছে ছাৰ মোৰ কেতিয়াবা মাথাটো ঘূৰাই থাকে, কিন্তু মই অলপ আগত ছাৰে কৈছিলে যে ৰক্তহীনতা হিমোগ্লোবিনৰ কথা কৈছিলে। এই হিমোগ্লোবিনটো কি বস্তু? হিমোগ্লোবিনটো হৈছে মানুহৰ দেহত থকা এটা মেডিচিন বুলি ক'ব পাৰে। মেডিচিন বুলি মই এইকাৰণে কৈছোঁ, মানুহক যিবিলাক ভাইৰাছে আক্ৰমণ কৰে, বাহিৰৰ পৰা যিবিলাক বীজাণু সোমায়, সেই বীজাণুবিলাক প্ৰথমতে কোনে বাধা দিয়ে? প্ৰথমতে বাধা দিয়া বস্তুটোৱে হৈছে হিমোগ্লোবিন, ৰক্ত। তেজৰ ক্ষমতা যাৰ বেছি থাকিব সেইবিলাক মানুহৰে বেমাৰ আজাৰ কম হয়। যাৰ তেজৰ ক্ষমতাটো কম থাকে সেইবিলাক মানুহৰ বেমাৰ আজাৰ বেছি হয়। সৰু উদাহৰণ এটা দিওঁ, চাব কিছুমান ল'ৰা ছোৱালী বৰষুণত ঘূৰি ফুৰিলেও চৰ্দি নহয়, কোনোবা এটা বাচ্ছা এক টোপাল বৰষুণ গাত পৰিল কি নপৰিল আহি পেলাই দুটা হাঁচি মাৰি দিল, এতিয়ালৈ আহি হাঁচি দুটা মাৰত লাগিব। কি হ'ল কথাটো? একে দুইটা বাচ্চা একে খাই আছে, একে কথা একে মুদ্ৰা, দুইটাৰ মাজত ডিফাৰেঞ্চ আহি গ'ল। কথাটো হৈছে আমাৰ যিটো এই এনিমিয়া কথাটোলৈ মই গৈ আছোঁ, মানে ৰক্ত যিমান থাকিব লাগে ৰক্তটো থাকিলেই নহয়, তাৰ যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা, ৰোগ প্ৰতিৰোধ ক্ষমতাটো ঠিক থাকিব লাগিব। এতিয়া সেইবিলাক আমি পাৰ্চেণ্টেজ হিচাপত ভাগ কৰোঁ। মেডিকেল চাইন্সে কৈছে যে মহিলাৰ ক্ষেত্ৰত 11% বেছি হিমোগ্লোবিন থাকিব লাগে, আৰু মতা মানুহৰ ক্ষেত্ৰত 13% হিমোগ্লোবিন থাকিব লাগে। এতিয়া আপুনি যদি ইয়াত থকা গোটেই মহিলাখিনিক পৰীক্ষা কৰে, চাব বেছিভাগৰে 11ৰ তলত হিমোগ্লোবিন ওলাব। বেছিভাগৰ 11ৰ তলত কি ওলাব? তাৰ কিছুমান কাৰণ আছে। তাৰে এটা কাৰণ কৈ গ'ল যে আমাৰ মাহেকীয়া যিটো হয় সেইটো এটা মেইন কাৰণ, কিন্তু মই 2 নম্বৰৰ মেইন কাৰণটো কৈছোঁ আমাৰ মহিলাসকলে প্ৰথমতে নাখায়। 2 নম্বৰৰ মেইন কাৰণটো হৈছে মহিলাসকলে ভালকৈ নাখায়। হয় বাচ্চাক খুৱাব লাগে, নহয় আলহীক খুৱাব লাগে, নহ'লে মাক দেউতাকক খুৱাব লাগে, মোলৈ থাকিলেও নাথাকিলেও